এই মুহূৰ্তত উপস্থিত আছোঁ মই নলবাৰী জিলাৰ প্ৰাচীন ধৰ্মপুৰ গষ্ঠাষ্টমী অনুষ্ঠানত আৰু এই যিখন পূজা শতবৰ্ষ পাৰ হৈ গ'ল কিন্তু আচলতে আমি য'ত উপস্থিত হৈছোঁ এই যি শতবৰ্ষ গৰকা পূজাৰ পিছপিনে কিছু ব্যক্তি থাকে যিসকল ব্যক্তিৰ সহজ সৰল চিন্তা চৰ্চাত সমাজখনক একত্ৰিত কৰাৰ যি স্বাৰ্থ আৰু সেই স্বাৰ্থ আগত ৰাখি তেখেতসকলে এই পূজাখন জন্ম দিছিল। প্ৰায় 1920 চনত দলৈপাৰা চুবুৰী পশ্চিম চামতাৰ তাত জন্ম হৈছিল এটা ব্ৰাহ্মণ পৰিয়ালৰ ওচৰৰ যি খালী মাটি আৰু তাৰ পিছতেই সেই পূজাখন অন্য স্থানলৈ স্থানান্তৰিত হৈছে আৰু আজি গৈ শতবৰ্ষ গৰকাৰ পিছত পশ্চিম চামতাৰ য'ত এতিয়া পূজাখন হৈ আছে আমি তাত আজি ভাগ্যশ্ৰী দেৱীৰ দিহানাম আছে, নীল আকাশৰ বাৰৰ সাংস্কৃতিক অনুষ্ঠান আছে, আমি সেইবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। কিন্তু তাৰ আগে আমি এই যি পূজাৰ মূল কিছু ব্যক্তি সেইসকল ব্যক্তিৰ পৰা কিছু ইতিহাস কিছু মনৰ কথা জানিব বিচাৰিম কাৰণ এই পূজাখন হৈছিল অবিভক্ত কামৰূপ জিলাৰ য'ত দুটা আছিল ক্ষেত্ৰী ধৰ্মপুৰ আৰু ধৰ্মপুৰ সেই স্থানৰ পশ্চিম চামতা আৰু তাত জড়িত আছিল আমাৰ এজন জ্যেষ্ঠ ব্যক্তি আছে মাননীয় শ্ৰীযুত বীৰেন্দ্ৰ দত্ত। আমি তেখেতৰ পৰা জানিব বিচাৰিম যে এই পূজাৰ যি ইতিহাস সেই ইতিহাস সম্পৰ্কে আপুনি কি ক'ব আজি? নমস্কাৰ। এই পূজাখন 1920 চনত সেই সময়ৰ প্ৰাচীন ধৰ্মপুৰ মৌজাদাৰ মাননীয় স্বৰ্গীয় গৃহযোগী ৰণীধৰ চৌধুৰীদেৱৰ উদ্যোগত এই অঞ্চলৰ বিশিষ্ট ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগত এই পূজাখন ইয়াৰে ওচৰৰে দলৈপাৰা প্ৰথম প্ৰতিষ্ঠা কৰিছিল। তাত ঠাইৰ অভাৱত আৰু বাৰিষা বানপানী হয় বাবে তাৰ পৰা এই পূজাস্থলীখন ৰূপিয়াপাঠান গাঁৱৰ তাৰিণীপ্ৰিয়া স্কুলৰ ওচৰলৈ স্থানান্তৰিত কৰা হ'ল। তাৰিণীপ্ৰিয়া বিদ্যালয়ৰ ওচৰত 2 বছৰ তাত চলে এই পূজাখন। সেই ঠাইখিনিও পৰিসৰটো কম হোৱাৰ কাৰণে আৰু অলপ জয়াল হোৱাৰ কাৰণে এই পূজাস্থলীখন আমাৰ গোপীনাথ প্ৰাংগণলৈকে নিয়া হয়। যিখন ঠাই মই পথাৰৰ মাজতে চাৰিওফালে বাৰিষা পানী হয় আৰু তাত খেতি বাতি চলি থাকে, আনহাতে যাতায়াতৰ কোনো সুবিধা নাছিল তালৈকে যোৱাত। গতিকে বাৰিষা ইয়াৰ স্থানীয় মানুহবিলাকে পূজাৰ সা সামগ্ৰীবিলাক লৈ যাব লগা হয় নাওৰে। আৰু সেই সময়ত কথিত আছে যে ইয়ালৈকে ব্ৰহ্মপুত্ৰৰ বানপানীৰো সৃষ্টি হৈছিল এই অঞ্চলত। মথাউৰি ভাঙি, যেতিয়া মথাউৰি নাছিলে ব্ৰহ্মপুত্ৰৰ, যে বাৰিষা পানীবিলাক এনেই বৈ আহি এইবিলাক প্ৰায় বুৰ পেলাইছিল। তাৰপিছত তাৰ পৰা এতিয়া বৰ্তমানৰ যি গোপীনাথ প্ৰাংগণ আছে এই গোপীনাথ প্ৰাংগণলৈকে স্থানান্তৰিত কৰা হয়। এইটো হয় 1935 চনত। 1935 চনত এতিয়াৰ স্থানখিনিত স্থায়ীভাৱে এই পূজাখন চলি থাকে। 1935 চনৰ পৰা 1948 চনলৈকে ইয়াতে নিৰৱচ্ছিন্নভাৱে চলি আছিল যদিও ইয়াৰে স্থানীয় মানুহবিলাকৰ অলপ মনোমালিন্য হোৱাৰ কাৰণে ইয়াৰ পৰা এটা খণ্ড মানুহ ইয়াৰ পশ্চিম চামতা হাইস্কুলৰ ওচৰলৈকে ইয়াৰ পৰা ভাঙি গৈ তেওঁলোকে তাত এখন আৰু গোপূজা স্থাপন কৰা হয়। আজিও সেইখন গোপূজা চলি আছে, কিন্তু এইটো 1948 চনত এই ধৰণে একেখন গাঁৱতে দুখন আপোনাৰ গোপূজা উদযাপন কৰা হৈছিল। আৰু তেতিয়াৰ পৰা ইয়াতে আমাৰ এতিয়া বৰ্তমান যিখিনি গোপীনাথ প্ৰাংগণ আছে ইয়াত মাটিকালি প্ৰায় 2 বিঘা আৰু এই মাটিখিনি গোটেইখিনিয়ে
ইয়াৰে স্থানীয় মানুহে দান দিয়া। এই দান দিয়া দাতাবিলাকক মই আজি স্মৰণ কৰি কওঁ, তেওঁলোকৰ যি মহান ত্যাগ, সেই ত্যাগৰ ফলতে ইয়াতে এই মাটিখিনি এই অনুষ্ঠানটো চলাই নিয়াৰ কাৰণে পোৱা হৈছে। আৰু সেইসকলৰ ভিতৰত আছে হেমচন্দ্ৰ ভূঞা, ৰামচন্দ্ৰ ভূঞা, তিলক ভূঞা, শ্ৰীকান্ত দত্ত আৰু ফুবন ভূঞা তেওঁলোকৰ নিজা ভূমি, নিজা ম্যাদী মাত্ৰাৰ মাটি ইয়াতে দান দিছে। আৰু দান দিয়াৰ পিছত এই ৰভাখন এতিয়া মানে প্ৰায় 2 বিঘাতকৈও বেছি ইয়াৰ মাটিকালি হৈছে। তাৰপিছত প্ৰথম ইয়াত এটা খেৰী ঘৰতে কি কৈছে, একেবাৰে খেৰী ঘৰ, এই খেৰী ঘৰতে এই পূজা ভাগ চলোৱা হৈছিল। পূজা ভাগৰ 1948 চনলৈকে সেই সময়ত মূৰ্তি নাছিল, মূৰ্তিৰ পূজাও নাছিল, এনেই আধ্যাত্মিকভাৱে পূজা ভাগ কৰা হৈছিল। কিন্তু 48 চনৰ পিছত বলোৱা কুমৰিকাটাৰ ভানু শৰ্মা নামৰ এজন কাৰিকৰ আছিল। সেই কাৰিকৰে তেওঁ ইয়াতে 1975 চনলৈকে তেওঁ এই পূজাৰ যুগল মূৰ্তি কৃষ্ণ, বলভদ্ৰ আৰু গাই গৰু যুগল মূৰ্তি তেওঁ নিৰ্মাণ কৰিছিল। আৰু সেই যুগল মূৰ্তিতে ইয়াতে পূজা ভাগ চলাই থকা হৈছে। এই মন্দিৰটো পিছত ৰাইজৰ ফালৰ পৰা কাঠ বাঁহ এইবিলাক সংগ্ৰহ কৰি এতিয়া বৰ্তমান স্থানত প্ৰথম আৰম্ভ কৰা হৈছিল। তাৰপিছত ইয়াক চৰকাৰী অনুদান লৈ, আৰু সেই চৰকাৰী অনুদান লৈ এই মন্দিৰটো সজোৱা হৈছিল। যি ঠাইত এতিয়া মন্দিৰটো আছে সেই ঠাইত কিন্তু এটা পুখুৰী আছিল, যিটো পুখুৰী খান্দা হৈছিল যে এই আগৰ বৰ্তমানৰ খোলাখনৰ পশ্চিম ছাইডটো পুতাৰ কাৰণে তাৰ পৰা মাটি খান্দি আনি ইয়াতে পুতি লৈছিল। পুতি লৈ তেতিয়া এটা খালৰ সৃষ্টি হ'ল। সেই খালটো পুতাৰ কাৰণে পিছত এই ধৰ্মপুৰ সমষ্টিৰ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ অনুদান 25,000 টকা লৈ সেই খালটো পুতা হৈছিল। আৰু পুতি তাত এতিয়া এই বৰ্তমানৰ মন্দিৰটো স্থাপন কৰা হৈছে। আৰু এই মন্দিৰটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত মাননীয় চন্দ্ৰমোহন পাটোৱাৰীদেৱে বহুতখিনি সহায় সহযোগ কৰিছিল, যাৰ ফলতে আজিৰ এই মন্দিৰটো এইখিনিলৈকে আগুৱাবলৈ সক্ষম হৈছে। এতিয়াও কাম বহুত বাকী আছে। আমি আশা ৰাখিছোঁ যে নতুন প্ৰজন্মই ইয়াক যিটো আঁচনিমতে এই মন্দিৰটো নিৰ্মাণ কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে সেইটো ফলৱতী কৰিব। আৰু ফলৱতী কৰিব পাৰিলেহে মই ভাবোঁ যে আমি এই শতবাৰ্ষিকী উৎসৱ পালন কৰাৰ সফল হ'ব বুলি মই ভাবোঁ। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে য'ত কষ্ট শ্ৰমৰ বিনিময়ত এই পূজাটো আৰম্ভ হৈছিল আৰু 1920 চনৰ পিছত 1948 চনত প্ৰায় 28 বছৰ পিছত আন এখন পূজালৈকে ৰূপান্তৰ হৈছিল। কিন্তু এইকাৰণে আমি এইখন গাঁৱক আদৰ্শ গাঁও বুলি ক'ব লাগিব যে 28 বছৰ পিছত যিখন পূজা আয়োজন কৰিছিল তেখেতসকলৰ এতিয়া হীৰক জয়ন্তী পাৰ হ'ল। আৰু এই যিখন পশ্চিম চামতাৰ পূজা একেখন গাঁৱতে এই পূজাখন শতবৰ্ষ পাৰ হৈ গ'ল। গতিকে এইকাৰণে আদৰ্শ। আৰু যিসকল ব্যক্তিৰ অশেষ শ্ৰমৰ ফলত এই পূজাখন হৈছিল তেখেতসকলৰ বেছি সংখ্যক আমাৰ সমাজৰ পৰা হয়তো ইহলীলা সম্বৰণ কৰিছে। তেখেতসকলক আমি এই চেগতে বহু ধন্যবাদ যাচিছোঁ। আৰু আজিৰ এই অনুষ্ঠানৰ পিছতে আমি এতিয়া ভাগ্যশ্ৰী দেৱীৰ যি দিহানাম সেই দেখুৱাবলৈ আমি চেষ্টা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।